কামৰূপৰ শিঙিমাৰী SAB উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে শুভাৰম্ভ বিদ্যালয়খনৰ সোণালী জয়ন্তী উৎসৱ 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে কণ্ঠশিল্পী কল্লোল বৰঠাকুৰে। শিঙিমাৰী আলিকাষ অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠানখনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সোণালী জয়ন্তী বৰ্ষ। সাংস্কৃতিক শোভাযাত্ৰাত বহুকেইটা জনগোষ্ঠীৰ লগতে অসমীয়া থলুৱা লোককৃষ্টিও প্ৰদৰ্শন কৰা হয়। সকলোকে শুভকামনা জনাইছোঁ আৰু ইয়াত আজি খুব ভাল লাগিছে আহি পেলাই আনন্দিত হৈছোঁ কাৰণ প্ৰাক্তন নতুন সকলোবোৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষাগুৰুসকল তথা উপস্থিত আজি শিঙিমাৰীৰ সকলো ৰাইজ এই সোণালী জয়ন্তীৰ লগত জড়িত হৈ এই শোভাযাত্ৰাৰ লগত জড়িত হৈ আচলতে এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু ৰাইজৰ যি সেই মৰম একাগ্ৰতা বা একতা সেইখিনি আমি দেখা পাইছোঁ আৰু এই মৰম চেনেহখিনি যাতে সদায় এনেকৈ থাকক আৰু এই শিক্ষানুষ্ঠানখনৰ পৰা যাতে আৰু গুণী জ্ঞানী মানুহ জন্ম হওক তাৰে কামনা কৰিছোঁ। আৰু আজি মোক ইয়ালৈ আমন্ত্ৰণ কৰাৰ বাবে সঁচাকৈ খুব আনন্দিত হৈছোঁ। সকলোকে খুব ধন্যবাদ জনাইছোঁ। আজি মুকিবুলদাৰে মোক আমন্ত্ৰণ কৰিলে, তেখেতলৈ মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ এই যি একতা এই একতাটো যাতে সদায় জীয়াই থাকে তাৰে কামনা কৰিছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে আলিকাষৰ যিখন উচ্চ শিক্ষানুষ্ঠান আলিকাষ ABC হাই স্কুল ইতিমধ্যে 50টা বছৰ অতিক্ৰমত ভৰি দিছে, 50 বছৰত ভৰি দিছে আৰু সেই উপলক্ষে আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী সমাৰোহ অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী 12ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান। ইতিমধ্যে আপোনালোকে দেখা পাইছে এটা দীঘলীয়া মিছিল, প্ৰায় 800মান আমাৰ প্ৰতিযোগী আছে। অসমৰ বিভিন্ন জনগোষ্ঠীক আমি প্ৰতিনিধিত্ব কৰি আমাৰ স্কুলৰ ল'ৰা ছোৱালীসকল তাৰোপৰি ওচৰৰ যিখিনি আমাৰ গাঁৱৰ মানুহ আছে হিন্দু মুছলমান সকলোৱে আমি ইয়াত লগ লাগিছোঁ। বড়ো কছাৰী ৰাভা যিখিনি আছে আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু সকলোৱে সঁহাৰি জনাই আমাৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। এইটো আমাৰ বাবে খুব সুন্দৰ নিদৰ্শন। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ আজিৰ এই অনুষ্ঠানটোত যাতে সকলোৱে আমি সাফল্যমণ্ডিত কৰিব পাৰোঁ। ইয়াৰ পিছত আন আন অনুষ্ঠান আছে, ইয়াৰ পিছত আছে আমাৰ শিক্ষাগুৰুসকলৰ লগত নপুৰণি ছাত্ৰ ছাত্ৰীৰ সন্মিলন এটা আছে, অন্তৰংগ আলাপ আছে অনুষ্ঠান। তাৰপিছত আমি আবেলি মুকলি সভা অনুষ্ঠান আছে। মুকলি সভাত আমি সকলোকে অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ লগত SAB উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ শংকৰ শইকীয়া, বিশিষ্ট নিবন্ধকাৰ শংকৰ শইকীয়া ছাৰ আৰু সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ডক্টৰ ফৰমান আলীদেৱ আছে আমাৰ মাজত। SAB উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান অধীক্ষক তথা সোণালী জয়ন্তী সমিতিৰ সম্পাদক অভিজিৎ শৰ্মা ডাঙৰীয়া আছে। তেখেতসকলো আমাৰ লগত সহযোগ কৰি আছে। তেখেতসকলে দুআষাৰ ক'ব। এইটো আমাৰ SAB উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ 1975 চনত এইখন বিদ্যালয় স্থাপন হৈছিলে। এইবেলি 2025ত 50 বছৰ অতিক্ৰম কৰিলে। আমি অত্যন্ত আনন্দিত যে আলিকাষৰ নিচিনা পিছপৰা ঠাইত 50 বছৰ অতিক্ৰম কৰিছে। শিক্ষা অনুষ্ঠানে গৌৰৱোজ্জ্বল। এইখন শিক্ষা অনুষ্ঠানে যথেষ্ট এই অঞ্চলত তেওঁলোকে বহুতো ছাত্ৰ ছাত্ৰীক আগবঢ়াই দিব পাৰিছে। এইটো এটা গুৰুত্বপূৰ্ণ কথা। আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। এইটো উদ্বোধনী অনুষ্ঠান, বছৰজোৰা কাৰ্যসূচীৰে 2026ত এই অনুষ্ঠানৰ সামৰণি পৰিব। এইটো সোণালী জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠান। আদৰণি জনালোঁ আৰু আপোনালোকে গমেই পাইছে যে আমি আমাৰ এই সোণালী জয়ন্তীৰ আৰম্ভণি অনুষ্ঠান পাতি আছোঁ আৰু আজি আমাৰ দ্বিতীয় দিন। আৰু এতিয়া আমাৰ যি আমাৰ 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা সেইটো আমি কৰি আছোঁ এতিয়া আৰু সকলোৱে আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে। গতিকে এই মানে প্ৰাণোজ্জ্বল সময়ত সকলোকে অংশগ্ৰহণ কৰাই আমি খুব সুখী হৈছোঁ। এইখিনি আমাৰ হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24।